হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু আজি গৈ আছোঁ আমাৰ ঘৰত এজোপা ড্ৰাগন গছ ৰুইছোঁ। মানুহে বহুত কয় সাৰ সুৰ বহুত দিব লাগে, কিন্তু মই তেনেকৈ একো দিয়া নাই। আহক তেনেহ'লে আমি গছজোপাৰ গুৰিলৈকে যাওঁ আহক। আৰু এয়াই হৈছে মই ৰোৱা ড্ৰাগন গছডাল। মই ডাঙৰ এটা বাল্টিত ৰুইছোঁ, কিন্তু মাটিত ৰোৱা নাই। তাতে গোবৰ সাৰ দিছোঁ আৰু ছাগলী সাৰ, সেয়াই দুবিধ মিলাই দিছোঁ। বেলেগ আৰু অন্য সাৰ মই ব্যৱহাৰ কৰা নাই। এই গছডাল 3 বছৰ হ'ল। মই ডালবিলাক ঠিক তেনেকৈ ইমান কাটিং কৰা নাছিলোঁ কাৰণে বহুত ডাল হৈছে। এয়া কাটি থাকিব লাগে, কিন্তু মোটামুটি মে' মাহৰ পৰা ফুল আহি গৈ আৰু এতিয়া ফলো লাগিছে, ফুলো হৈছে, কিছুমান কৰ ধৰিছে আৰু অকণমান ৰঙচুৱা হৈছে, কিছুমান পকিব ধৰিছে আৰু 2-এটা পকিছে, এইটো পকিছে। খাবলৈ মোটামুটি আৰু 2 দিন হ'লে ভাল হ'ব, ইমান ভালকৈ হেৰি হোৱা নাই। আৰু গছডালত ভালকৈ পানী মাৰিব লাগে চাফাকৈ, কিন্তু বেছি গুৰিত পানী দিব নালাগে। এই গছডালত ইমান পানী নাখায়, বেছিকৈ পানী দিলে গছডালহে বেয়া হয়। এই গৰমত অলপ দিব লাগে, বেছি খৰাং বতৰ হ'লে কিন্তু ইমানো নালাগে। এয়া আনডালতো বৰ ফুল ফুলিছে, কিছুমান এয়া সৰু সৰু পকা ইয়াৰ পৰা ফুল হ'ব, ফুল হৈ পেলাই আৰু সেই ফুলটো একদম ৰাতিতহে ফুলে আৰু ৰাতিপুৱা আকৌ মৰহি যায়। ফুলটো বৰ্তমান দেখাব নোৱাৰিলোঁ, ফুলটো কৰ হৈ আছে। কালি পৰহি মানে হয়তো ফুলিব সেই ফুলটো। আজি মই ভিডিঅ'টো বনালোঁ আৰু পকিছে কাৰণে আৰু ল'ৰাটো খাম বুলি ভাবি আছে। সৰু ল'ৰাটো খুব খাবলৈ ভাল পায়। আৰু এই জাত ড্ৰাগন ফলটো হৈছে ৰঙা জাত। ৰঙাটো খুব মিঠা হয় আৰু খায়ো ভাল লাগে, টেষ্টি। আৰু মই ইমান বিশেষ নাজানো, কিন্তু ভিটামিন ডি থকা বুলি কয় আৰু স্বাস্থ্যৰ কাৰণে বহুত ভাল। এই ফলটো বজাৰত কিনিবলৈ গ'লেও বহুত দাম লয়, 500 টকা নে কিমান কিলো। ইয়াৰ আগতে আনিছিলোঁ মই যোৱা বছৰ 500 টকা কিলো বুলি। আৰু খুব ভাল পাই কাৰণে মই নিজে গছজোপা ৰুলোঁ। ৰুই আজি 3 বছৰে হ'ল ফল খাই থকা। কিন্তু যোৱা প্ৰথম বছৰ 2টা লাগিছিলে, তাৰ নেক্সট বছৰত 5-6টামান লাগিছিলে। এইবাৰ বহুতকেইটা লাগিছে, ফুলো হৈ আছে, কৰত ধৰিছে আৰু অকণকৈ ওলাই আছে। বহুতখিনি হৈছে, খালি নিজে চাফ চিকুণকৈ ৰাখিব লাগে যাতে এই ফুলসোপা ভালকৈ থাকে। সেয়ে পৰিষ্কাৰকৈ গুৰিখিনি খুচৰি দিব লাগে আৰু বেলেগ সেনেকৈ দিব নালাগে। আৰু এই ল'ৰাটো খাম বুলি ভাবি আছে। মোৰ ল'ৰাটোক লৈ গছজোপাৰ পৰা ছিঙিয়ে দিলোঁ। মানে সৰু ল'ৰাটো মানে টপক দিলে খুব মিঠা পায়তো, একদম টাইম নালাগে খাবলৈ। আৰু এতিয়া ৰঙা, এতিয়া কালি আনি আমি ভিতৰত সোমালোঁ। এয়া হৈছে ফলটো আৰু ল'ৰাটো খুব খাম বুলি একদম খুব আগ্ৰহ। এয়া মোৰ সৰু ল'ৰা, এইটো খুবেই ভাল পায় এই ফল। আৰু কাটি দিম এতিয়া, কাটি পেলাই তাক দিম ৰঙা ফলটো, চাব আপোনালোকে। আৰু এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আৰু যিসকল বন্ধু বান্ধৱে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটি দবাবলৈ নাপাহৰিব। আশা কৰোঁ এনেকৈ সদায় মৰম দি থাকিব আৰু এই মৰমে আমাৰ ভিডিঅ' বনালেও এই মৰমখিনি মনত পৰে। সেইবাবে আপোনালোকলৈ ভিডিঅ' বনাওঁ যাতে সকলোৱে চাব পাৰে। আৰু শেষত আপোনালোকক এই ল'ৰাটোক কাটি দিলোঁ, ফলটো দুফাল কৰি পেলাই দেখুৱালোঁ, ৰঙা জাতৰ এইটো। সেয়ে শেষত সকলোকে মৰম জনাই মই আপোনালোকৰ পৰা আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। নমস্কাৰ।